আমাৰ ভাইলিনাই পোনপ্ৰথমবাৰৰ বাবে কম্পিটিশ্যনত জইন কৰিম বুলি প্ৰশিক্ষণ আৰম্ভ কৰে। এই প্ৰশিক্ষণত সহায় কৰে প্ৰশিক্ষক মণ্টু হাজৰিকা ছাৰ আৰু বিনিতা চৌৰিয়া বাইদেৱে মেমে। আৰু এই প্ৰশিক্ষণৰ পৰা খেলপথাৰৰ পৰা কম্পিটিশ্যনৰ কাৰণে সাজু হয়। 19 মে'ত হ'বলগীয়া নৰ্থ ইষ্ট টেনচিনকান অ'পেন কেৰাটে চেম্পিয়নশ্বিপ 2024ত অংশগ্ৰহণ কৰিবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি হৈ উঠে। খেলাৰ আগমুহূৰ্তত তাই ভয় কৰি পেলাই নেখেলোঁ বুলি বহুবাৰ কৈছিলে, যদিও প্ৰশিক্ষক বিনিতা চৌৰিয়া মেমে যথেষ্ট কৌশলগতভাৱে তাইক খেলিবৰ কাৰণে সাজু কৰি তোলে। যিটো নেকি তেওঁ খেলিবলৈ যোৱাৰ আগত লোৱাৰ এটা ভিডিঅ' দেখুৱাইছোঁ। তাৰপিছত তাই খেলিবলৈ আৰম্ভ কৰে। এয়া খেলৰ মাজৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। তাই খেলখন কেনেকৈ খেলিছিল আপোনালোকে চাওক। পোনপ্ৰথমবাৰৰ বাবে খেলি কেৰাটেত তাই ব্ৰঞ্জৰ মেডেল লাভ কৰিবলৈ সক্ষম হয়। যিহেতু ৰাতি যথেষ্ট সময় হোৱাৰ কাৰণে টাইম বহুত হোৱাৰ কাৰণে তাই নিজে মেডেল ল'ব নোৱাৰিলে। সেই মেডেল ময়ে গ্ৰহণ কৰিলোঁ।